ফাৰ্ষ্ট পাৰ্ট আপোনালোকে চালেনে আগৰখিনি আপোনালোকক এড্ৰেছ আৰু লোকেশ্যন গোটেইখিনি ক'লোঁ এতিয়া ছেকেণ্ড পাৰ্টত মই এখন বিছনা চাদৰ বাস্কেটত থাকেই মই সদায় লৈ আহিছিলোঁ কমলা যে কিনিছিলোঁ 100 টকা দি সেইখিনি গোটেইখিনি কাটিলোঁ আৰু নিজে খালোঁ যিহেতু মানুহজনে টেঙা একেবাৰে নাখায় ৰিহানক এফালে বালি খেলিব লগাই দিছোঁ এবটল পানীও দি দিছোঁ আজি তাক কোনো ৰোকটোক নকৰোঁ কাৰণ বনভোজত সকলোৱে নিজৰ নিজৰ মনৰ কামবোৰে কৰিব আহে মোৰ মানুহজনৰ মনৰ কাম হ'ল ফটোগ্ৰাফী কিন্তু সেয়া ফটোগ্ৰাফীকেইটা মোৰ বাহিৰে কোনো দেখি নাপায় যিহেতু তেওঁ একদম শ্বাই টাইপৰ হয় তাৰপাছত মই এইফালে কমলা গুচাই গুচাই খাই আছোঁ পেট পূজা আমি প্ৰথমতে আহিয়ে কৰি ল'লোঁ আৰু এইবোৰ দেখিছেনে ভিডিঅ'বোৰ যে লৈছে এইবোৰ অকল তেওঁ মোবাইলৰ গেলাৰী বক্সটোতে থাকি যায় তেওঁ ক'তো নিদিয়ে মই যদি লৈ মেলি দিওঁ দিয়া হয় তাৰপাছত ল'ৰাটোৱে এফালে খেলিলে আৰু আমি এই ভিডিঅ'টো অলপ আগতে দিব লাগিছিলে যেনিবা এইটো আগতে নগ'ল কমলা গুচোৱা আগতে এনেকৈ খোৱাবোৰ ৰেডি কৰি আছিলোঁ তাৰপাছত মই ৰুটি পোলাও আৰু মাংস ফ্ৰাই লৈ আহিছিলোঁ এইফালে কমলা আছেই খাই মেলি মই অকণমান একদম পেট পেলাই অলপ শুয়ো ল'লোঁ আৰু ইয়াত ভিৰ বেছি নাছিলে গানো অলপ কমকৈ মিহি মিহিকৈ চবে লগাই আছিলে খাই মেলি আমি ঘৰলৈ ওলাই আহিলোঁ আহি আধা ৰাস্তাতে অলপমান ফটো চটো কৰি ল'লোঁ আৰু আপোনালোকে আমাৰ